বেছি হ'ব। মই সৰু এটা কথা কওঁ, 2014 চনত এই মোদী ডাঙৰীয়া অসমলৈ আহিছে প্ৰধানমন্ত্ৰী হ'বলৈ প্ৰথমবাৰ। আমাৰ অসমত বহুত জেগাত তেওঁ ভাষণ দিছিলে। সেই সময়ত মই ডিব্ৰুগড়ত আছিলোঁ, তেওঁ ভাষণ দিবলৈ আহোঁতে মই দূৰৰ পৰা শুনি আছোঁ। তেওঁ কৈছিলে, मुझे प्राइम मिनिस्टर बनाइए, मैं आम आदमी का हर आम आदमी का बैंक अकाउंट में 15 लाख रुपया दिलवा दूंगा। सबे खूब हाथा पड़ी दिले, भाविले कौन में से की কৈছে ভাই মোৰ बैंक अकाउंटত গোটেই জীৱনত যিমানটো টকা ঘটো তাতকৈ বেছি 15 লাখ টকা ভৰাব। এবছৰ গ'ল, 2 বছৰ গ'ল, 2014 পৰা 5 বছৰ পাৰ হৈ গ'ল, 2019 সেই কথা মোদীয়ে সেই কথা কোৱাৰ পিছত 5 বছৰৰ মূৰত মোক আপোনালোকে ভোট দি নগাঁৱৰ পৰা দিল্লীলৈ পঠিয়ালে পাৰ্লিয়ামেণ্টৰ লোকসভাত। এফালে আমি বিৰোধী দলৰ MP বিলাক বহোঁ, আমাৰ এখন মাজত টেবুল আছে, টেবুলৰ সিপাৰে মোদী ডাঙৰীয়া বহি আছে, কাষতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰু অমিত শ্বাহ বহি আছে, ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বহি আছে। मैं मोदी डांगरिया सुधिलो, मोदी जी आप तो बाकी देश में क्या बोला मुझे पता नहीं, लेकिन मेरा अपना जगह में असम में आप सब लोगों को बोले थे कि आप हर आदमी का अकाउंट में, बैंक अकाउंट में 15 लाख रुपया दिलवाएंगे। मैं जेते ওলাই আহিছো তেতিয়া অমিত শ্বাহ ডাঙৰীয়াই মোক ক'লে, বৰদৈ सुनिए মোক ক'লে, भारतर गृहमंत्री बताइए आप क्यों खामखा ये सब बात बोलते हैं, क्यों आप लोगों ने मोदी जी ने ऐसा भुआ आश्वासन देने के बाद, हिंदी में बहुत भालो है, भुआ आश्वासन देने के बाद लोगों ने वोट दिया था, अभी बोले हैं खामखा ये सब बात क्यों बोलते हैं। अरे भैया मुझे बोले, अरे ये तो जुमला था, मैं অসমীয়া মানুহ তাত গৈছোঁ, जुमला শব্দটো মানে নুবুজো, मैं হাঁহি পেলাই থৈ দিলোঁ। পিছত মই শুনিলে जुमला शब्द का माने क्या है। মোৰ यूपी बहुत बंद আছে, बिहाৰৰ আছে, বেলেগ জেগা আছে, ये कुछ नहीं है। মানে এনেকৈ ক'লে যে ইলেকশ্যন জিকিবৰ কাৰণে মোদীজীয়ে এটা নতুন বস্তু আৰম্ভ কৰিছে আমাৰ বিজেপি দলৰ। কি বোলে ইলেকশ্যন জিকিবৰ কাৰণে ভোটৰ ঠিক এমাহ দুমাহৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ মিছা কথা ক'ব, আমাৰ মহিলাসকলক কিবা ক'ব, পুৰুষসকলক কিবা ক'ব, সংখ্যালঘু সম্প্ৰদায়ক কিবা ক'ব। কোৱাৰ মূল কাৰণটো হ'ল যে ভুৱা এনেকুৱা ধৰণৰ আশ্বাসন দিব, এনেকুৱা ধৰণৰ প্ৰশাসন প্ৰলোভন দিব যে মানুহে ভাবিব ইলেকশ্যনৰ পিছতে মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ভোট দিব। এই আশাৰ ডালৰ মাজত বন্দী কৰি ৰাখে। এতিয়া আপোনালোকে কওক, যিটো যদি গুৰুৱে যদি এনেকুৱা জুমলা কৰিব পাৰে, কথাৰ প্ৰতি মিছা কথা কৈ, মিছা প্ৰলোভন দেখুৱায়, ভোট পাবৰ কাৰণে এনেকুৱা ধৰণৰ কথা কয়, সেই গুৰুৰ খেলা হিমন্ত বিশ্ব শৰ্মাই অসমত নকৰিব কিয়? আজি আপোনালোকে চবেই জানে, সব জেগাতে তেওঁলোকে কি কৰিছে, কোনোবা গাঁও পঞ্চায়তৰ সভাপতিৰ ঘৰত, কোনোবা কোঅপাৰেটিভৰ সভাপতিৰ ঘৰত, ক'ৰবাত মানুহবিলাকক মাতি আনি পেলাই ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে। ফৰ্ম কি বোলে ইলেকশ্যনৰ পিছত তোমালোকে 10,000 পাবা, তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 20,000 পাবা, তোমালোকে অমুক পাবা, তমুক পাবা। তাৰপিছতো আকৌ আমাৰ আত্মসহায়ক গোটবিলাক আছে, মহিলা আত্মসহায়ক গোট, গোটৰ সদস্য কিমান হয়? আত্মসহায়ক গোটত 10 গৰাকী হয়, হয়নে নহয়? তেওঁলোকে এটা আঁচনি লৈছে বোলে লাখপতি পাৰ্টি, মানুহে ভাবে যে লাখপতি কৰি দিব। পিছত মই সুধিলোঁ এজন চৰকাৰী বিষয়াক, মই লাখপতি বাইদেউটো কি? বোলে ছাৰ একোৱেই নহয়, ভগৱানে কৈছে শুনিব বুলি, হয়নে? একোৱেই নহয়, কি বস্তুটো কি? কৈছে এটা আত্মসহায়ক গোটত লাখ টকাকে দিব। এটা আত্মসহায়ক গোটত 10 গৰাকী 15 গৰাকী 20 গৰাকী থাকে, ধৰি লওক 10 গৰাকী আছে, এটা আত্মসহায়ক গোটত 1 লাখ টকা দিব, তাৰমানে এগৰাকীয়ে কিমান পাব?
আৰু যদি 15গৰাকী 20গৰাকী আত্মসহায়ক গোটত আছে তেওঁলোকে কিমানকৈ ভাবি চাব। কিন্তু মনত ৰাখিব, সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ জেগাত না এওঁলোকে অৰুণোদয় দিছে, না তেওঁলোকে লাখপতিবাদৰ স্কিম দিব, আৰু না তেওঁলোকে বসুন্ধৰাত মাটিৰ পট্টা দিব। আপোনালোকে শুনি আচৰিত হৈ যায়, আজি 2 বছৰ ধৰি এই হিমন্ত বিশ্ব শৰ্মাই ঢাক ঢোল বজাই পেলাই প্ৰচাৰ কৰিছে যে বসুন্ধৰা যিবিলাক মানুহৰ পট্টা নাই সেইবিলাকে এপ্লাই কৰিলে পট্টা দিব। 2 বছৰ হৈ গ'ল, যিবিলাকৰ হিতাধিকাৰী লিষ্ট ওলাইছে, মই নগাঁৱৰ ডিচি সুধিলো কোনে কোনে পাইছে এই বসুন্ধৰা মাটিৰ পট্টা। ডিচিয়ে মোক লিষ্টখন দিছে 386 জন মানুহৰ। মই লিষ্টখন চকু ফুৰাই চালো, আপোনালোকে বিশ্বাস নকৰিব, এজনো মুছলমানৰ নাম নাই তাত মাটিৰ পট্টা। মই সুধিলো ডিচিক, মই ক'লো এইবিলাক কি কথা? ইয়াত মই জানো মোৰ কচুৱাৰ মানুহে এপ্লাই কৰিছে, মোৰ মৰিগাঁৱৰ মানুহে এপ্লাই কৰিছে, মোৰ ৰূপহী মানুহে এপ্লাই কৰিছে, মুছলমান মানুহে এপ্লাই কৰিছে। মই ক'লো ইয়াত এজনো মুছলমানৰ নাম নাই কিয়? सर क्या करेंगे? ऊपर से आया है कि कोई मुसलमान का नाम ही हमें मत डालो। बोलो क्यों? बोले ना मुसलमान मानो बोले তিনিটা প্ৰজন্মৰ তাৰমানে পৰদাদা দাদা পৰদাদাৰ দিনৰ পৰা তথ্য পাতি দিব লাগিব। মই ক'লো এটা প্ৰজন্মৰ কিমান বছৰ ধৰিছে? বোলে 25 বছৰ কমেও। তেতিয়াহ'লে তিনিটা প্ৰজন্মৰ 75 বছৰৰ আগত সকলো তথ্য পাতি দিলেহে বোলে তেওঁলোকে মাটিৰ মুছলমানক মাটিৰ পট্টা দিবৰ কাৰণে বিবেচনা কৰিব। এতিয়া যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিব, মোদী চৰকাৰ থাকিব, মনত ৰাখিব কোনো মুছলমানে, কোনো ধৰ্মীয় সংখ্যালঘুৰ মানুহে এইখন চৰকাৰৰ পৰা কেতিয়াও সুবিচাৰ নাপায়, কেতিয়াও নাপায়, কেতিয়াও নাপায়। মই কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আজি নগাঁও লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছো। একেলগে মই 2টা সাম্প্ৰদায়িক দলৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিছো। এটা শক্তি হ'ল বিজেপি, যি বিজেপিয়ে, যি হিমন্ত বিশ্ব শৰ্মাই আজি 2016 চনতে কৈ আছে যে আমাৰ বিজেপিক মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে, কৈছে নাই? এফালে হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে কোন? বদৰুদ্দিন আজমল, যিজন বদৰুদ্দিন আজমলে এই হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে, নিৰ্দেশ মতে কাম কৰে। সৰু উদাহৰণ এটা দিছো, বদৰুদ্দিন আজমল ডাঙৰীয়া আজি এসপ্তাহ ধৰি পেলাই এখন হেলিকপ্টাৰ ইয়াত ঘূৰি ফুৰিছে মোৰ নগাঁও লোকসভা সমষ্টি, বেলেগ বেলেগ জেগাত। কেতিয়াবা জুৰীয়া বজাৰত মিটিং কৰিছে, কেতিয়াবা লাহৰীঘাটত মিটিং কৰিছে, আজি মই কচুৱাত মিটিং কৰিবলৈ গৈছোঁ, কচুৱাত কৰিছে। আপোনালোকে শুনি আচৰিত হ'ব, বদৰুদ্দিন আজমলে যিখন হেলিকপ্টাৰত উঠি, এনেকুৱা হেলিকপ্টাৰ, যিখন হেলিকপ্টাৰ ইয়াতকৈ বহুত ডাঙৰ, ইয়াতকৈ ডাঙৰ, ইমান সৰু নহয়। আমি সৰু, আমাৰ পইচা নাই, সৰু হেলিকপ্টাৰ, ডাঙৰ হেলিকপ্টাৰত উঠি বদৰুদ্দিন আজমলে প্ৰচাৰ কৰিছে, লগত আমিনুল ইছলাম। আহি পেলাই মুছলমান প্ৰধান অঞ্চলত উগ্ৰ সাম্প্ৰদায়িক কথা কোৱাৰ লগতে তেওঁ আমিনুল ইছলামক ভোট দিবলৈ কৈছে। কিন্তু যিখন হেলিকপ্টাৰ উঠি তেওঁ ইয়াত প্ৰচাৰ চলাইছে, আপোনালোকে জানেনে? সেইখন হেলিকপ্টাৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক প্ৰচাৰ কৰিবলৈ দিছে। হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে প্ৰচাৰ কৰিছে। তেতিয়াহ'লে আপোনালোকে বুজিয়ে লওক সম্বন্ধটো কি। আমিনুল ইছলাম আৰু হিমন্ত বিশ্ব শৰ্মাৰ সম্বন্ধটো কি? যেতিয়াই পইচা পায়, মাজতে তেওঁ বহি দিছিলে, আপোনালোকে জানে নাই? ইলেকশ্যনত মাজতে বহি দিছিলে, প্ৰচাৰ নকৰোঁ বুলি কৈছিলে। কাৰণ পইচা চাপ্লাইবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পোৱা নাই। মোৰ শুনা কথা, যেতিয়াই পইচা পঠিয়াই দিয়ে কোটি কোটি টকা, তেওঁৰ প্ৰচাৰ নামি যায়। আৰু নামি পেলাই কয় যে মই মিয়া মানুহ, মোক ভোট দিয়ক। কিন্তু ৰাইজ এটা কথা মনত ৰাখিব, আমিনুল ইছলামে যি কাম কৰিব নোৱাৰে, এই প্ৰদ্যুৎ বৰদলৈ ইনশাআল্লাহ
আছে ৰাইজ, মই আপোনালোকৰ ওচৰলৈ এটা ভিক্ষা বিচাৰি আহিছোঁ, কাৰণ আপোনালোকে সদায় কংগ্ৰেছক ভোট দিয়ে। মই আজি আপোনালোকৰ ওচৰলৈ ভিক্ষা বিচাৰি আহিছোঁ। আমাৰ নুৰুল হুদা চাহাব আছে, নুৰুল হুদা চাহাবে সদায় মুছলমানৰ প্ৰতি, আমাৰ নদীভংগ মানুহৰ প্ৰতি যি বিজেপি চৰকাৰে যি অনাচাৰ অত্যাচাৰ আৰু বৈষম্য কৰি আছে তাৰ বিৰুদ্ধে আমাৰ নুৰুল হুদা চাহাবে অসম বিধানসভাত আমাৰ জিন্তু শইকীয়া, আমাৰ দেৱব্ৰত শইকীয়াই ফাইট কৰে। মই আপোনালোকক ক'ব কৈছোঁ, নুৰুল হুদা আমাৰ দেৱব্ৰত শইকীয়াই অসমৰ বিধানসভাত ফাইট কৰে। আপোনালোকে মোক এটা সুযোগ দিয়ক, ইনশাআল্লাহ মই আপোনালোকৰ এই যুদ্ধ দিল্লীলৈ লৈ যাম। পাৰ্লিয়ামেণ্টত এই মুছলমান সম্প্ৰদায়, আমাৰ যিটো সংখ্যালঘু সম্প্ৰদায় আছে, এই সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে যি হিমন্ত বিশ্ব শৰ্মাই বৈষম্য কৰে, বিভাজন কৰে, হিংসা বিদ্ৰোহ আৰু ঘৃণাৰ বীজ বাষ্প ছটিয়াই আমাৰ সমাজখন ভাগ ভাগ কৰিছে, ইয়াৰ বিৰুদ্ধে মই যুদ্ধ কৰি যাম। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সুখে দুখে সদায় ঠিক নুৰুল হুদাৰ দৰেই মই আপোনালোকৰ কাষত থিয় দিম। একেলগে আমাৰ অনগ্ৰসৰ এৰাৰ কাবিলা, আমাৰ এই গোটেই নোহোৱা কামবিলাক আমি দুইজনে মিলি একেলগে আগবঢ়াই যাম, সেই প্ৰতিশ্ৰুতি মই দিম। মই যে ভিক্ষা বিচাৰিছোঁ, মাত্ৰ 5 দিন আছে। আপোনালোকৰ পৰা মই মোৰ প্ৰতি আপোনালোকৰ মৰম, আপোনালোকৰ কষ্ট, আপোনালোকৰ ত্যাগ আৰু আপোনালোকৰ কপালৰ ঘাম বিচাৰিছোঁ। মই প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ কংগ্ৰেছ দলৰ প্ৰতি থকা, মোৰ প্ৰতি থকা মৰম, সমৰ্থন, কষ্ট আৰু কপালৰ ঘাম মই কেতিয়াও অথলে যাবলৈ নিদিওঁ। আৰু আপোনালোকৰ হৈ যুদ্ধ কৰিম। আৰু মনত ৰাখিব, এই যুদ্ধ আৰম্ভ হৈছে নগাঁৱৰ পৰা, এই যুদ্ধ আমি লৈ যাম। আৰু 2024 4 জুনত আমি নৰেন্দ্ৰ মোদীৰ চৰকাৰ হ'বলৈ নিদিওঁ। তাত আমি বহুৱাম কংগ্ৰেছৰ চৰকাৰ। আৰু এই যুদ্ধ চলি থাকিব 2026 2026 মই আপোনালোকৰ সমৰ্থন পালে প্ৰতিশ্ৰুতি দিছোঁ, মোৰ লগত থাকিব আমাৰ দেৱব্ৰত শইকীয়া, নুৰুল হুদা, আমাৰ ৰকিবুল হুছেইন, আমি চব থাকিম। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ বিৰুদ্ধে অনবৰতে ষড়যন্ত্ৰ কৰি থকা, আপোনালোকৰ মাজত হিন্দু মুছলমানৰ বীজ বাষ্প ছটিয়াই সমাজখন ভাগ কৰা আৰু এই যিটা কামত সহযোগী হোৱা UDFৰ বিৰুদ্ধে, এওঁলোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। আৰু 2026 আমি কংগ্ৰেছৰ এখন চৰকাৰ অসমৰ দিশপুৰৰ দাবীত বহুৱাম। আপোনালোকে যেন সকলোৱে